এই কাম কৰি যাওঁতে আমাৰ কামত কিবা এটি দেখি পেলাই আমাৰ চৰকাৰখনে আমাক এটা উপাধি এটা বা তেনেধৰণৰ স্বীকৃতি এটা দিছে, ভালেই লাগিছে। সত্ৰসমূহৰ জৰিয়তে অসমৰ মানৱীয় প্ৰমূল্যবোধ বোলা যিটো মূল কথা, সেই কথাটো শিক্ষা দিয়াৰ ব্যৱস্থাটো মহাপুৰুষ শংকৰদেৱে আমাক দি থৈ গ'ল। সেই আৰ্হিটোকে লৈ সত্ৰসমূহে নিজৰ সাত্বিকতা, তাত্ত্বিকতা আদি মূল কথা কিছুমান লৈ তেখেতসকলে মানৱ সেৱা মাজতে ঈশ্বৰ সেৱা প্ৰতিস্থাপিত কৰি অসমখন গুৰুজনাৰ আৰ্হি আদৰ্শৰে চলাই নিবলৈ বহুতে কাম কৰি আহিল। শাসকীয় গোষ্ঠীয়ে শাসন কৰি থাকে, সেইটো তেখেতসকলৰ কাম। কিন্তু মানৱীয় প্ৰমূল্যবোধৰ আধাৰত মানুহক মানুহ কৰি তুলিবলৈ বা সমাজ পাতি সন্মিলিতভাৱে নিজৰ জীৱন নিৰ্বাহ কৰিব লাগে, এই চিন্তাটো সত্ৰসমূহে কৰি মানুহৰ মাজত সমন্বয়টো প্ৰতিষ্ঠা কৰিবলৈ গুৰুজনাৰ আৰ্হিত আদৰ্শত সকলোৱে যত্ন কৰি আহিল।